Welcome to the channel Prem Points. So guys, এইখন ভিডিঅ'ত class 8 or English assignment or activity 7 or all the question are given. সকলোকেইটা question দিয়া আছে তাতে solve কৰি দিয়া আছে সম্পূৰ্ণখিনি। তো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দেন activity 7ত কি দিয়া আছে চাই লওঁ। তো activity 7ত দিয়া আছে let's read the following sentence and notice the use of the underlined words. তো আমি যেকিটা তলত দিয়া sentence আছে তাক নোটিস কৰিব লাগে আৰু underline word টো চাব লাগে in each sentence. তো সকলো কিটা sentence চাব লাগে তাতে কি দিয়া আছে। তো ফার্স্ট টাইম কি দিয়া আছে ফার্স্টত এ নম্বৰত Khazen quickly grasped the situation. Khazen quickly grabs the situation. Okay. তাৰপিছত কি দিয়া আছে the word quickly gives. So quickly means situ dia ase means matlab mane ki dia ase gives the information about the manner of the act of grasping. To act of grasping or jitu manner ase tarte hetu bornona korise kone quickly শব্দটো ঠিক আছে then he had done it already. তো ইয়াতে already শব্দটো কি বুজাইছে তাকে কৈছে next line on the word already tells about the timing of doing something. তো timing of doing something এটো বুজাইছে হয়নে তাৰ পিছত next question টো কি দিয়া আছে এটো আমি জানিম okay next question ত কি দিয়া আছে he will stay here. তো here শব্দটো কি বুজাইছে এইখিনি জানিম the word here gives the information about the place and position of stay. তো here শব্দটো কি বুজাইছে information about place or position of stay এটো বুজাইছে তো then he straight the board towards the dispensary. Towards to কি বুজাইছে তাকে আমি জানিব লাগে the towards word tells about the direction of the movement of the board. তো movement of board বুজাইছে towards to movement কোনফালে মুভমেন্ট কৰিছে হেতু বুজাইছে তো দেন কোনটো আছে ই নম্বৰটো কি আছে হেতু জানিম we shall never be able to repay you. তো never শব্দটো কি বুজাইছে তাকে জানিব লাগে the word never gives information about the frequency of repayment. তো রিপেমেন্টৰ frequently রিপেমেন্টৰ বিষয়ে জনাইছে never শব্দটোৱে মানে কেতিয়াও নিদিয়ে বুলি কৈছে হয়না তো দেন এফ নম্বৰত কি দিয়া আছে he is strong enough to stay the raft. তো stay enough to শব্দটোই কি বুজাইছে তাকে জানিব লাগে the word enough say about the degree of strength to stay the raft. তো strength বুজাইছে না strength বুজাইছে enough শব্দটোৱে strength ইমান strength আছে to stay the raft ঠিকৰ কাৰণে তো where are Dambaru Dhan and Abbas. তো where শব্দটোৱে কি বুজাইছে ইয়াতে where is a question word okay then that seeks information about someone or something or বুজাইছে then তাৰ পিছত কি দেখাইছে এখিনি জানি the underlined words in the sentence above tells us more about the doing words saying words verbs in the respective sentence. Such word gives us more information about verbs is called an adverb. So as seen in the above illustration the most common type of adverbs are adverbs of manner, adverbs of time, adverbs of place or position, adverbs of direction একিটাই হয় হয়নে তাৰ পিছত কি দেখাইছে then adverbs of frequency, adverbs of degree or and interrogative verbs adverbs.
তো এইকেইটা টাইপস আমাৰ দিয়া থাকে তো আমি কি কৰিব লাগে তো কোশ্চেনটো কি আছিল চাই লওঁ তো নাও লেটছ ৰাইট এবাউট দ্য এডভাৰ্বছৰ বিষয়ে আমাক লিখিব লাগে দেন দ্য সেন্টেন্স গিভেন এবভ এণ্ড সে হোৱাট টাইপ দেয়াৰ তো সিহঁত কি টাইপৰ হয় এডভাৰ্বটো কি টাইপৰ হয় তাকে লিখিব লাগে তো এডভাৰ্বটো দিয়া আছে ফাৰ্ষ্টত কুইকলি তো কুইকলি এডভাৰ্ব দিয়া আছে তো কুইকলি এডভাৰ্বটো কি টাইপৰ হয় মেনাৰ টাইপৰ হয় এইখিনি আমি লিখিব লাগিব দেন অলৰেডি আছে অলৰেডি শব্দটো কি টাইপৰ হয় তো অলৰেডি শব্দটো 2 নম্বৰত আছে তো 2 নম্বৰত অলৰেডি শব্দটো কি টাইপৰ হ'ব টাইমিং টাইপৰ হ'ব হয়নে টাইপটো টাইমিং লিখিব লাগিব দেন এডভাৰ্ব আছে কি হিয়াৰ এডভাৰ্বটো আমি কি লিখিব লাগিব হিয়াৰটো প্লেচ অৰ পজিশ্যন এডভাৰ্ব প্লেচ অৰ পজিশ্যন এডভাৰ্ব এণ্ড 4 নম্বৰত কি আছে 2 words 4 নম্বৰত আছে 2 words 2 wordsটো কি বুজাইছে ডাইৰেকশ্যনেল এডভাৰ্ব 2 wordsটো ডাইৰেকশ্যনেল এডভাৰ্ব বা এডভাৰ্ব অফ ডাইৰেকশ্যন লিখিব পাৰোঁ টাইপ 2 है ना तो 5 নম্বৰত কি দিয়া আছে নেভাৰ নেভাৰ শব্দটো কি বুজাব নেভাৰ শব্দটো ফ্ৰিকুৱেন্সি বুজায় হয়নে তো ফ্ৰিকুৱেন্সি এডভাৰ্ব তো এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি নেভাৰ এডভাৰ্বটো কি বুজায় কি টাইপ অফ এডভাৰ্ব হয় ফ্ৰিকুৱেন্সি টাইপ অফ এডভাৰ্ব দেন ইট ইজ ফ্ৰিকুৱেন্সি অফ এডভাৰ্ব নেভাৰ শব্দটো এইখিনি লিখিব লাগে ফ্ৰিকুৱেন্সি অফ এডভাৰ্ব তো তাৰপিছত আছে কি ইনাফ শব্দটো কি বুজাব ইনাফ 6 নম্বৰত 6 নম্বৰ ইনাফ শব্দটো কি বুজায় ডিগ্ৰী হয়নে ডিগ্ৰী বুজায় এডভাৰ্ব অফ ডিগ্ৰী ইনাফ ইজ গোইং টু বি এডভাৰ্ব অফ ডিগ্ৰী দেন হোৱেৰ শব্দটো কি বুজাব কুৱেশ্যন বুজায় হয়নে ইণ্টাৰগেটিভ বুলি ক'ব পাৰোঁ তো ইণ্টাৰগেটিভ এডভাৰ্বছ তো হোৱেৰ শব্দটো ইণ্টাৰগেটিভ এডভাৰ্বছ তো হোৱেৰটো আমি ইয়াতে লিখিব লাগে আৰু ইফালে এডভাৰ্ব লিখিব লাগিব হয়নে এডভাৰ্বৰ ঠাইত এডভাৰ্ব অৰ টাইপৰ ঠাইত টাইপ তো ইয়াতে এটা এক্সাম্পল দিয়া আছে এডভাৰ্বছ অৰ টাইপছৰ যিটো কুইকলিটো কি হ'ব এডভাৰ্ব অফ মেনাৰ তো এডভাৰ্ব অফ মেনাৰ এনেকৈ আমি লিখিব লাগিব তো এডভাৰ্বটোৰ ঠাইত এডভাৰ্বটো লিখিম আমি এনেকৈ অৰ দেন টাইপ অফ এডভাৰ্ব তো টাইপ অফ এডভাৰ্বটো আমি এনেকৈ লিখিম এডভাৰ্ব অফ মেনাৰ বুলি লিখি দিম ঠিক আছে ওকে তো ইয়াৰ লগতে এক্টিভিটি 7 কমপ্লিট হৈ গ'ল সো গাইস এইখিনিতে জানিব পাৰিলে এক্টিভিটি 7 ৰ কোৱেশ্চন আনসাৰ কেনেকৈ লিখিব লাগে সো গাইস আপোনালোকে যদি এক্টিভিটি 1 ৰ পৰা 7 লৈকে জানিব বিচাৰে তেনেহ'লে ডেসক্ৰিপচনত চেক কৰক তাতে লিংক দিয়া আছে তাৰ পৰা যাই কিনে আপুনি চাব পাৰিব